হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা ধুনীয়াকৈ লাল চাহ কাপ খাই ল'লোঁ। তাৰপিছত কেক দুটা অৰ্ডাৰ আছিলে, এটা আধা কেজি ওজনৰ আৰু এটা বেণ্ট' কেক আছিলে। সোনকালে নিবলৈ আহিবৰ কাৰণে বাকী কাম বোলো পিছতে কৰিম, আগতীয়াকৈ কেক দুটা বনাই ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। তাৰপিছতে সেয়া বনাই হ'লত পাস্তা বনালোঁ। আজি ৰাতিপুৱা মানে পাস্তাই খালোঁ, ৰুটি বনাই নাথাকিলোঁ আৰু সেয়া ধুনীয়াকৈ খাই কৰি আগফালে ওলাই আহিছোঁ। চোতালৰ অৱস্থা এয়া, মানে কাম কৰি আছিলে, এতিয়া হ'ল বাৰু, কিন্তু অৱস্থা নাইকিয়া হৈ আছে। মানে লেতেৰা হৈ থাকিলে ভালো নালাগে দেখি, সেইকাৰণে ভাবিলোঁ ভাত খোৱাৰ আগতে এইখিনি সাৰি মেলি লওঁ। চোতালখন চাফা হৈ থাকিলে ভালো লাগে, কোনোবা আহিলে আকৌ দেখি তেনেকৈ বেয়া লাগে নহয়। তাৰপিছত সেয়া কৰি মেলি ভাত পানী খাই আজৰি হৈ তামোল এখন মুখত ভৰাই লৈ দহি বটা কামত লাগিছোঁ। মানে ইয়াক আপোনালোকে যদি আগতে ভিডিঅ' চাইছে তেতিয়া গম পাই চাগে, কাপোৰ চিলোৱা বহুত দিনেই হ'ল, কিন্তু দহি বটাহে হোৱা নাছিলে। মানে বেলেগৰ কামবিলাক থাকিলে নিজৰ কাম পিছ পৰিয়ে গৈ থাকে, আৰু ঘৰৰ কাম গোটেইখিনি কৰি মেলি আজৰি হৈ পেলাই কৰিবলৈ এলাহো লাগিলে। মানে মা গাটো ইমান এটা ভাল হোৱা নাই, সেইটো কাৰণে ঘৰৰ কামখিনি কৰি পেলাই যেতিয়া আজৰি পাইছোঁ তেতিয়াই কৰিবলৈ চেষ্টা কৰিছোঁ। বিয়া আহি আছে, কিন্তু বিয়া যে পিন্ধিবলৈ পাম আশা নাই। মানে যেতিয়াই টাইম পাইছোঁ তেতিয়াই কৰাৰ নিচিনাই হৈছে। ইয়াত দহি অকণমান হৈছে, মানে দুটা কালাৰ দিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন।